live. Long live, long live. ASU long live. Long live, long live. Jolainchan Vibhag le. Say. Jolainchan Vibhag le. Say. Kini motorer pani lage pani dio. Pani lage pani dio. Kono bakile sarkanda zindabad. Zindabad. Khire bhorpok সময় আৰু বাৰিষাৰ এই সময়খিনিটো যেটো আমি সকলোৱে জানো যে প্ৰকৃতিৰ লগত আমি কোনেও যুদ্ধ কৰিব নোৱাৰো প্ৰকৃতিয়ে যেনে ধৰণে আগবাঢ়িব আমি তাৰ লগত সহাৱস্থান কৰিবই লাগিব কিন্তু কৃষিৰে খেতিৰে ভৰপক সময়খিনিত আজি বাক্সা জিলাৰ পথাৰে চিৰাল ফাট মেলিছে পানীৰ অভাৱত এটুবি পানীৰ বাবে আজি কৃষকে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কাৰণ এই সময়খিনিত যদি কৃষকে যদি খেতিৰ কাম-কাজ আগবঢ়াব নোৱাৰে তেতিয়াহলে বছৰটোলৈকে যে কৃষকে পেটত গামুচা মাৰি চলিব লাগিব সেই কথা নিশ্চিত গতিকে কৃষিৰে সময়খিনিত পথাৰ আজি ৰোৱনী দাৱনীৰে কৃষকেৰে আজি নদনবদন হৈ থাকিব লাগিছিল সকলোৱে হাঁহি মুখে কাম-কাজ কৰিব লগা এটা পৰিবেশ আছিল কিন্তু আজি যেটো পৰিবেশ এই পৰিবেশটো এটো প্ৰতীয়মান কৰিছে যে কৃষকে বৰ্তমান মুৰে কপালে হাত দি চিন্তা কৰিব লগা হৈছে যে দুবেলা দুমুঠি আমি কেনেকৈ খাম গতিকে এই পৰিবেশটোৰ পৰা আজি একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ যুগ এই বিজ্ঞান প্ৰযুক্তিৰ যুগতো কেৱল কৃষকে কেৱল বৰষুণৰ পানীখিনিকে আশা কৰি থাকিব নেকি অসমত এটা জলসিঞ্চন বিভাগ নামৰ বিয়াগুম বিভাগ আছে অসমৰ এগৰাকী প্ৰবল প্ৰতাপী ব্যক্তি অশোক সিংহাল অসম মন্ত্ৰীসভাত স্থান লৈ দেখেতে জলসিঞ্চন বিভাগটোৰ দায়িত্ব লৈ হৈছে আমি খুব লাজ পাওঁ আসলতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হততে এই কথাটো কৈ থাকে যে যুৱ প্ৰজন্মই কৃষিৰ প্ৰতি আগ্ৰহী হ'ব লাগে স্বাৱলম্বী হ'ব লাগে কৃষিৰ জৰিয়তে আৰু আজি কৃষকে পানীৰ কাৰণে খেতি পথাৰত পানীৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা এটা পৰিস্থিতি গতিকে আমি আহ্বান জনাইছো এই জলসিঞ্চন বিভাগটো আপোনালোকে কাৰ্যক্ষম কৰক অসম চৰকাৰখনে আৰু অন্যথা আপোনালোকে এই বিভাগটো বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰক নহলে অসম চৰকাৰৰ এই অশোক সিংহাল নামৰ ব্যক্তিগৰাকীক দায়িত্বৰ পৰা আঁতৰাই অসমৰ লাগিলে ৰূপজ্যোতি কুৰ্মী বা শুকুৰালীকে এই দায়িত্বটো দিয়াৰ ব্যৱস্থা কৰক অন্তত মানুহে শান্তনা এটাকে ল'ব পাৰিব যে অসমৰ জলসিঞ্চন মন্ত্ৰী ৰূপজ্যোতি কুৰ্মী বা শুকুৰালী আজি কথাটো এনে ধৰণৰ হৈছে যে অশোক সিংহালৰ দৰে যিগৰাকী ব্যক্তিক অসমৰ হৰ্তাকৰ্তাৰ ৰূপ দিয়া হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ দিনত আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে হঠাতে কৈয়ে থাকে অসমৰ অৰ্থনীতি বিকশিত হৈছে কৃষি অৰ্থনীতিৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব স্বাৱলম্বী হ'ব লাগিব অসমক দেশৰ ভিতৰতে 5খন ৰাজ্যলৈ আমি লৈ যাব লাগিব কিন্তু অসমৰ কৃষকে যদি খেতি কৰিব নোৱাৰে আজিৰে কৃষিৰ ভৰপক সময়ত অসম কেনে ধৰণে ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত সোমাব পাৰিব শেষৰ ফালৰ পৰা 5 নম্বৰত চাগে আমি নৰম গতিকে আজিৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই আমি আজি এই বিক্ষোভ কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছো আৰু এই বিক্ষোভ কাৰ্যসূচীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত জিলাই আজি মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে জলসিঞ্চন বিভাগটো যাতে কাৰ্যক্ষম কৰে আৰু আমি বাক্সা জিলাৰ অনুৰূপ ধৰণে আমি বাক্সা জিলাৰ মুছলপুৰত থকা জলসিঞ্চন বিভাগৰ যি কাৰ্যালয় তাত আমি ইয়াত উপস্থিত হৈ ইয়াৰ বিষয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো বাক্সা জিলাৰ কৃষক ৰাইজে সকাহ পাব লাগিব আৰু কৃষি অৰ্থনীতিৰ জৰিয়তে যেহেতু আমাৰ জিলাখন চলি আছে গতিকে জলসিঞ্চন বিভাগটোৱে কাৰ্যক্ষম ৰূপ দিব লাগিব ইয়াক আৰু অসমৰ কৃষকক সকাহ প্ৰদান কৰিব লাগিব পানী লাগে পানী দিও পানী লাগে পানী দিও খেতি পথাৰত পানী লাগে পানী দিও পানী লাগে পানী দিও জলসিঞ্চন বিভাগ লৈ জলসিঞ্চন বিভাগ লৈ খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগ লৈ ব্যৰ্থ জলসিঞ্চন বিভাগ লৈ জলসিঞ্চন বিভাগ খাই জলসিঞ্চন মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে পদত্যাগ কৰক জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে পদত্যাগ কৰক কাম নাই অসমৰ খেতি পথাৰত পানী যোগান নাই